বহি চাবতে পিঠাগুৰি আৰু চিৰা ভাজি হুঁচৰি গাবলৈ যাম আমি। চেনেহৰ ভোগালী বিহুলে মাজত মাথো কেইটামান দিন বাকী। ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি এতিয়া ভোগালীক আদৰা ব্যাপক প্ৰস্তুতি চলিছে। মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ বেবেজিয়াৰ জামুগুৰি অঞ্চলত। আৰু জামুগুৰি অঞ্চলতো এতিয়া দেখিবলৈ পোৱা গৈছে গাঁৱে গাঁৱে ঢেঁকী গুমগুমনি শব্দ উঠিছে। আৰু মই আচলতে জামুগুৰি এক পৰিৱেশ দেখুৱাব বিচাৰিম। ইয়াতো বৰ্তমান পিঠা পনা বনোৱাৰ প্ৰস্তুতি চলিছে। আৰু তাৰে আখলত মই বৰ্তমান উপস্থিত আছো জামুগুৰিত। আৰু সেই জামুগুৰিৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ মই চেষ্টা কৰিম। যিহেতু এয়া মই দেখুৱাইছো এনেদৰে বৰ্তমান ঢেঁকী গুমগুমনি আৰু তাৰ লগে বিভিন্ন পিঠা পনা বনোৱা হৈছে। গাঁৱৰ সকলো ৰাইজে ইয়াত একগোট হৈ এনেদৰে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। যিহেতু বিহুলে মাজত মাথো কেইটামান দিন বাকী, আৰু কেইটামান দিন বাকী থকা অৱস্থাত এনেদৰে ব্যস্ত হৈ পৰিছে অঞ্চলৰ মহিলাসকল। আৰু মই মোৰ সতীৰ্থই দেখুৱাই গৈছে সামগ্ৰিক পৰিৱেশ, যিহেতু সকলো ধৰণৰ তিল পিঠাৰ পৰা ধৰি তেল পিঠা আৰু তাৰ লগে সান্দহ বাঢ়িছে। মই দেখুৱাই গৈছো ইয়াৰ পৰিৱেশ। আচলতে সকলো ওলাই আহিছে, গাঁৱৰ মহিলাসকল ওলাই আহিছে আৰু এনেদৰে বিহুক আদৰাৰ এক প্ৰস্তুতি চলিছে। মই দেখুৱাইছো এয়া সান্দহ ভাজিছে। আচলতে কি ভাজিছে? সান্দহ। কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা? বহুত ধুনীয়া। লাডু বনাইছো, পিঠা বনাইছো, সকলোখিনি আমি একেলগে আমাৰ পৰিয়াল হৈ আমি ইয়াতে কৰো কাম গোটেইখিনি একেলগে। কেতিয়াৰ পৰা আৰম্ভ কৰিছে পিঠা পনা বনোৱা কাম? আমি কালিৰ পৰা। হয়। এবাৰ কি পিঠা বনাইছে? এয়া তিল পিঠা আমাৰ বৌয়ে বনাই আছে, তাৰপিছত নাৰিকলৰ পিঠা, লাডু, সেয়াই আৰু এতিয়া জলপান খুন্দিছো। আকৌ তেল পিঠা বনাম উৰুকাৰ দিনাখন। আচলতে মই দেখুৱাইছো এয়া সান্দহ ভাজিছে, তাৰ লগে মই দেখুৱাইছো তিল পিঠা, আৰু আখলত তিল পিঠা বনোৱা এয়া বনাই আছে। আচলতে তিল পিঠা পিঠা উঠিছে নে নাই? উঠিছে। চাউল ধুনীয়া। কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা? বহুত ভাল। আজিৰ পৰা আমি আৰম্ভ কৰিছো সান্দহ খুন্দা, পিঠা বনোৱা, লাৰু আৰু তেল পিঠা আমি বনোৱা নাই, বনাম আৰু বিহুৰ কাৰণে। কি পিঠা এবাৰ বনাব? তেল পিঠা বনাম, মালপোৱা বনাম, নাৰিকলৰ লাৰু, মিঠৈ লাৰু, আকৌ কেটলি মুখত দিয়া বনাম, ঢিলা পিঠা, বৰ পিঠা, চুঙা পিঠা। হয় হয়, সেয়া উৰুকাৰ দিনা হয়। এইটো চুঙা এটা আছে, এতিয়া ৰেডি কৰি ৰাখিছো কমকৈ। আচলতে চুঙা পিঠা, এই চুঙা পিঠা তেওঁলোকে বনাব। মই দেখুৱাইছো এইটো হৈছে চুঙা, আৰু এই চুঙা পিঠা তেওঁলোকে উৰুকাৰ দিনাখন বনাব বুলি আমাক জনাইছে। আৰু এক পৰিৱেশ মই দেখুৱাম। আচলতে এই যি পিঠা বনোৱা আখলত এই আইতাহঁত বহি আছে, আৰু আইতাহঁতৰ কাষতে আছে এটা তামোলৰ বটা। আচলতে তামোল খাই এনেদৰে পিঠা বনোৱাত ব্যস্ত হৈছে আইতাসকলো ইয়াত উপস্থিত হৈছে। এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। গ্ৰামাঞ্চলৰ যি পৰিৱেশ, সেই পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। মই আইতাহঁতৰ লগত কথা পাতিম, যিহেতু বিহুলে মাজত মাথো দুটামান দিন বাকী। কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা? গা মন কেনেকুৱা লাগিছে এতিয়া? গা মন ধুনীয়া লাগিছে। পিঠা পনা বনাইছো, সান্দহ খুন্দিছো। পুহ মাহে গয়ে বিহুতি পালে, ফুলিলে ভেবেলি লতা, বাপুতি সাহনৰ মাঘৰ বিহু নেপাতি কেনে কৈ থাকো, লিলি বসন্ত লাগে মন আনন্দ, লাগে মন আনন্দ, বিহুতি আহিছে, বিহুতি পালেহি বুলি। আইতাৰ মুখত বিহু। আইতা আপোনাৰ মুখতো যদি এফাকি বিহু হয় খুব ভাল লাগিব। ঢেকি দে অ মোৰে লাহৰি, ঢেকিৰে চাবতে খুন্দু পিঠাগুৰি, হাতম চিৰা ভাজি, হুঁচৰি গাব আহিম যতনাই দিবি, ঢেকি দে অ মোৰে লাহৰি, ঢেকিৰে চাবতে গুৰি, সান্দহ চিৰা ভাজি, হুঁচৰি গাব আহিম যতনাই দিবি, ঢেকি দে অ মোৰে লাহৰি।
ধন্যবাদ। এয়া আচলতে গ্ৰামাঞ্চলৰ যি পৰিৱেশ, আচলতে বিহুৰ পাক মুহূৰ্তত গ্ৰামাঞ্চলত যি পৰিৱেশ দেখিবলৈ পোৱা যায় তাৰ এক পৰিৱেশ মই দেখুৱাইছোঁ। আচলতে পিঠা বনোৱাত বৰ্তমান ব্যস্ত হৈ পৰিছে সকলো আহি একেলগে ইয়াতে আহি গোট খাইছেহি আৰু যিহেতু বিহুৰ পিঠা পনা বনোৱাত আগন্তুক ভোগালী বিহু উপলক্ষে বিহুৰ পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। আৰু মই এই যি বেবেজীয়াৰ জামুগুৰি, সেই বেবেজীয়াৰ জামুগুৰি অঞ্চলৰ পৰা ইয়াৰ যি সামগ্ৰিক পৰিৱেশ, আচলতে সকলো অঞ্চলৰ মহিলাসকল ওলাই আহি যেনেদৰে পিঠা পনা বনোৱাত ব্যস্ত হৈছে সেই পৰিৱেশ মই দেখুৱালোঁ। ঢেঁকীৰ গুমগুমনি, আচলতে ঢেঁকীৰ শব্দত এতিয়া অঞ্চল গুমগুমাই উঠিছে বুলি ক'ব লাগিব। আৰু তাৰ পিছতে সকলো এনেদৰে মিলি আচলতে আখলত পিঠা পনা বনোৱাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।